নমস্কাৰ। মোৰ টাইটেলটো চাই গম পাইছেই মই আজি কিহৰ ওপৰত ক'বলৈ আহিলোঁ। মই আজি আপোনালোকক লোনৰ কাৰণে মানে লোন ল'বৰ কাৰণে বা লোন কেনেকুৱা তাৰ ওপৰত দুই এষাৰ ক'বলৈ আহিলোঁ। প্ৰথম কথা হ'ল লোন আমি কেনেকৈ ল'ব পাৰোঁ বা লোন আমি কি ভাগত আমাক লোনক ভাগ কৰা হৈছে, কি লোন পায় আৰু কেনেকৈ ল'ব পাৰি। এতিয়া প্ৰথম কথা হ'ল যিসকল চৰকাৰী চাকৰিয়াল বা চেলাৰী হোল্ডাৰ থাকে তেওঁলোকৰ লোন ল'বলৈ অতি সহজ। তেওঁলোকৰ এখন ফৰ্ম 16 থাকে, মানে চেলাৰী শ্লিপ, চেলাৰী ডিটেইলছখিনি থাকে। সেইখিনি দি পেলাই তেওঁলোকে হোম লোন ল'ব পাৰে, কাৰ লোন ল'ব পাৰে, তেওঁলোকে পাৰ্চনেল লোন ল'ব পাৰে। এইখিনি হৈ গ'ল চাকৰিয়ালৰ কাৰণে, তেওঁলোকৰ কাৰণে অতি সহজ। এতিয়া মেইন প্ৰব্লেমটো ক'ত আহিল? ব্যৱসায়িকসকলৰ কাৰণে। ব্যৱসায়িকসকলে লোন কেনেকৈ ল'ব? এতিয়া যিসকল টপ ক্লাছ ব্যৱসায়িক তেওঁলোকৰ নিজৰ পাৰ্চনেল একাউণ্টেণ্ট, চাৰ্টাৰ একাউণ্টেণ্ট থাকে, তেওঁলোকে গাইড কৰে, গতিকে তেওঁলোকৰ ইমান এটা অসুবিধা নহয়। কিন্তু যিসকল মধ্য আৰু ক্ষুদ্ৰ ব্যৱসায়িক থাকে তেওঁলোকে লোন ল'বলৈ গ'লে সততে অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। মানে কেনেকুৱা ধৰণৰ অসুবিধা দেখা যায়? এতিয়া ছাপ'জ আপোনাৰ এজন ব্যক্তিয়ে লোন ল'ব, তেওঁ দোকানলৈ সা সম্পত্তি কিনিব, মানে মেচিনেৰী আনিব, ফাৰ্নিচাৰ কিনিব, এনেকুৱা ধৰণৰ বস্তু তেওঁ কিনিব, ফিক্স সম্পত্তি কিনিব। তো তাৰ কাৰণে তেওঁ কি লোন ল'ব? তাৰ কাৰণে তেওঁ টাৰ্ম লোন ল'ব লাগিব। টাৰ্ম লোন মানে যিটো মাহেকে কিস্তি যায় সেইটোক টাৰ্ম লোন বুলি কোৱা হয়। তাৰ কাৰণে তেওঁ কি কৰিব? য'ৰ পৰা বস্তু আনিব তেওঁলোকৰ পৰা কোটেশ্যন ল'ব লাগিব, যাৰ পৰা কাম কৰাব তেওঁৰ পৰা কোটেশ্যন ল'ব লাগিব, আৰু সেই কোটেশ্যন আনি পেলাই এটা প্ৰজেক্ট বনাব লাগিব। সেই প্ৰজেক্ট বনাই বেংকক ছাবমিট কৰিব লাগিব উইথ তেওঁলোকৰ যিকেইখন ইনকাম টেক্স ফাইল আছে, ট্ৰেড লাইচেঞ্চ আছে, উদ্যম চাৰ্টিফিকেট আছে, এইখিনি বেংকক জমা দিব লাগিব। তাৰপিছত যিটো লোন চেংচন হ'ব, সেই চেংচন হোৱা লোনটো কিন্তু তেওঁৰ একাউণ্টত নাযায়। সেই বস্তুটো মনত ৰাখিব লাগিব। কাৰ তাত যাব? যাৰ কোটেশ্যন তেওঁলোকে দিব তেওঁলোকৰ তাত যাব। যেনেকৈ গাড়ী এখন কিনিলে কোটেশ্যন ডিলাৰে দিয়ে আৰু সেই ডিলাৰক বেংকে পে'মেণ্ট কৰে, ঠিক তেনেকৈ একেই ছিষ্টেম দিয়ে। গতিকে মানুহে কিছুমান নাজানাৰ ফলত কি হয়, টাৰ্ম লোন ল'বলৈ গ'ল, বেংকে ক'লে যে কোটেশ্যন দিয়ক, বেংকৰো কিছুমান ক্ষেত্ৰত সময়ৰ অসুবিধা, তেওঁলোকে ক'ব নোৱাৰে সঠিককৈ কথাবিলাক, তো তেওঁলোকে কোটেশ্যনো আনি দিলে। যেতিয়া লোনটো চেংচন হৈ গ'ল, দিয়াৰ সময়ত সেই থাৰ্ড পাৰ্টি পে'মেণ্ট কৰিবলৈ যেতিয়ালৈ, তেতিয়াহে মানুহজনে গম পায় যে পইচাটোতো মই হাতত নাপাম। আচলতে তেওঁৰ উদ্দেশ্যটো বেলেগ আছিল, তেওঁ ক'ৰবাৰ পৰা কেনেবাকৈ কোটেশ্যনকেইখন বনাই আনি প্ৰজেক্টটো বনাই দিলে, কিন্তু পইচাটো তেওঁকহে লাগে। সেনেকুৱা ধৰণৰ অসুবিধাবিলাক নপৰিব, কাৰণ থাৰ্ড পাৰ্টিক পে'মেণ্ট হয় টাৰ্ম লোন, নাম্বাৰ 1। নাম্বাৰ 2, এতিয়া কথা হৈ গ'ল যে ছাৰ মোক লাগে লোন দোকানখন চলাবলৈ, ব্যৱসায়টোক ৰানিং ৰাখিবলৈ ৱৰ্কিং কেপিটেল লাগে। তাৰ কাৰণে টাৰ্ম লোন নহয়, কাৰণ টাৰ্ম লোনটো আপোনাক নিদিবই, থাৰ্ড পাৰ্টিকহে দিব। তো আপুনি কেনেকৈ দোকানৰ পইচা মানে দোকানত বা ব্যৱসায়ত আপুনি পইচাটো লগাব? তেওঁলোকৰ কাৰণে হ'ল কেছ ক্ৰেডিট, CC বুলি যাক কোৱা হয়, CC একাউণ্ট লাগিব। তো তেওঁলোকৰ কাৰণে তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব? বেংকত যাব লাগিব, বেংকত গৈ পেলাই তেওঁ কথাখিনি ক'ব লাগিব, কৈ পেলাই তেওঁৰ গোটেইখিনি ডকুমেণ্টছ দিব লাগিব, যিখিনি ডকুমেণ্টছ বেংকে বিচাৰে। দিয়াৰ পিছত তেওঁ যিমান টকাৰ এলিজিবিলিটি আহে, ছাপ'জ 10 লাখ, 10 লাখ টকা তেওঁক বেংকে CC দিলে, সেই পইচাটো কি হ'ব? এটা CC একাউণ্ট, নৰ্মেল কাৰেণ্ট একাউণ্টৰ দৰে এটা একাউণ্ট খুলি পেলাই তাতে পইচাখিনি বেংকে দি দিব আপোনাৰ কাৰণে, আপুনি ব্যৱহাৰ কৰিবৰ কাৰণে। আৰু আপুনি কি কৰিব? আপোনাৰ ব্যৱসায়িক যিখিনি খৰচ ডে টু ডে ৱৰ্কিং কেপিটেল লাগে, আপুনি তাৰ পৰা উইথড্ৰ কৰিব, তাৰ পৰা পে'মেণ্ট কৰিব, আৰু আপোনাৰ ব্যৱসায়ৰ যিখিনি ৰেভিনিউ আহিব সেইখিনিও আপুনি তাতেই থ'ব। তো যিটো গেপ হ'ব, মানে আপুনি উলিয়াব সোমোৱাব, আৰু তাৰ মাজত আপুনি যিমান দিনৰ কাৰণে যিমানটো পইচা উলিয়াই ৰাখিব তাৰ ওপৰতে ইণ্টাৰেষ্ট পে' কৰিব লাগিব। আৰু এই লোনটো কেতিয়াও শেষ নহয়, যেতিয়ালৈকে আপুনি ফুল পে'মেণ্ট কৰি পেলাই ক্লজিং নকৰে, তেতিয়ালৈকে এই লোনটো আপোনাৰ চলি থাকিব। খালি আপুনি ইণ্টাৰেষ্ট বা যিখিনি মেইনটেনেঞ্চ চাৰ্জ সেইখিনি দি থাকিলেই হ'ল, আৰু আপুনি যিমান পইচা উঠাব তাৰ ওপৰতহে আপুনি ইণ্টাৰেষ্ট পে' কৰিব লাগিব। এইটো হৈছে CC লোন। আৰু তাৰ বাহিৰেও হোম লোন আছে। হোম লোন ব্যৱসায়িকেই লওক বা চৰকাৰী চাকৰিয়ালেই লওক, হোম লোনৰ কাৰণে কি হয়, আপোনাৰ বাৰী মাটি হ'ব লাগিব। তাৰমানে মাটিটোত ঘৰ থাকিলেই বাৰী মাটি হৈ নপৰে। বাৰী মাটি মানে ক্লাছিফিকেশ্যনটো বাৰী হ'ব লাগিব, চাৰিসীমা ভাল হ'ব লাগিব, গোটেইখিনি ডকুমেণ্টছ থাকিব লাগিব, তেতিয়া আপোনালোকে হোম লোন ল'ব পাৰে। আৰু হোম লোনো ঠিক তেনেকৈ হাৰ্ডৱেৰক পে'মেণ্ট কৰিব, ইটা ভাটাক পে'মেণ্ট কৰিব, আপোনাৰ হাতত হয়তো লেবাৰ পে'মেণ্টটো অলপ চলপ আহিব, বাদ বাকী বেছিভাগ পে'মেণ্টেই থাৰ্ড পাৰ্টি পে'মেণ্ট হ'ব। এইখিনি কথা আপোনালোকে জানি লোৱাটো দৰকাৰী। আজি মই এই ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্যটো এইটোৱেই যে আমাৰ মানুহখিনিৰ ভালকৈ লোন কেনেকৈ লয়, কোনটো লোন কি কাৰণে লয়, উদ্দেশ্যখিনি তেওঁলোকৰ মানে ঠিক নহয়। আৰু সেইটো কাৰণেই তেওঁলোকে কি হয়, গভৰ্ণমেণ্ট বেংকবিলাকত যাবলৈ অসুবিধা পায়, বা বেংকাৰবিলাকৰো সময়ৰ অভাৱ কাৰণে তেওঁলোকক বুজাবলৈ অকণমান সময় লাগে, বা তেওঁলোকেও নাজানে, বুজি নাপায় কাষ্টমাৰখিনিও। গতিকে এতিয়া প্ৰব্লেমটো হয় কি, সেইকাৰণে আমাৰ যিসকল গ্ৰাহক থাকে তেওঁলোকে সহজতে ক'ত লোন পাম, কেনেকৈ লোন পাম, এইটো মানে লোভত পৰোঁতে এই বস্তুটো লোভটোত পৰোঁতে তেওঁলোকে কিছুমান প্ৰাইভেট কিছুমান
প্ৰতিষ্ঠান বা কিছুমান এপছৰ জৰিয়তে সহজতে লোন লোৱাৰ মানে এইটো আশাতে তেওঁলোকে কিছুমান ভুল জেগাৰ পৰা লোন লৈ লয়, ফলত তাতে হাই ইণ্টাৰেষ্ট পে' হয়। তাৰপিছত কেতিয়াবা এনেকুৱা কিছুমান এপছ থাকে য'ত আপুনি পে'মেণ্ট কৰাৰ পিছতো আপোনাৰ পে'মেণ্ট হোৱা নেদেখুৱায়, ফলত আপোনাৰ চিভিল ডাউন হয় আৰু কাগজ পাতিখিনিৰ পিছত এটা হেৰাছমেণ্ট হয়। সেইকাৰণে প্ৰপাৰলি বস্তুখিনি জানি ল'ব, লোন কেনেকৈ কি বেংকত গৈ সোধক বা আমাৰ লগত সোধক বা আপোনালোকৰ কোনোবা গাইড থাকিলে সোধক, জানি কৰিহে লোনটো ল'ব, নহ'লে মানে কি লোনে আপোনাক একদম ডুবাই পেলাব। সেইকাৰণে সকলোখিনি জানি বুজি লোন লওক। মই সেইটোখিনি ক'বলৈকে আহিলোঁ ইয়াতে, কাৰণ আজিকালি বহুত অনলাইন ফ্ৰড চলি আছে, সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। ধন্যবাদ। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।